মোৰ নামটো শ্ৰীমতী নমী বৰগোহাঁই। পানী কিমান দিনৰ পৰা হৈ আছে? পানী প্ৰায় সোমবাৰৰ পৰা পানী ভিতৰত সোমাইছে, তাৰ সোমাবলৈ অসুবিধা। ইমান ৰাইজকো হেৰি দেখিছে ৰাইজে আৰু কিমান অসুবিধাত ওলাইছোঁ সোমাইছোঁ। ল'ৰা ছোৱালীও ওলাবলৈ দিগদাৰ। আকৌ এতিয়া মা আছেহি, মাও এইটো অৱস্থা, মাকো নিব পৰা নাই উলিয়াই মেলি মেডিকেলৰ কাৰণে। মানে ৰাস্তা পদূলি সম্পূৰ্ণ বেয়া মানে। খোৱা পানীটো ক'ৰ পৰা পাইছে আপোনালোকে? খোৱা পানীটো টেপৰ দিছে, কিন্তু আমাৰ ইয়াত নাহে। আজি প্ৰায় 2 মাহমানৰ পৰা পানীয়ে নাই। এইবোৰ পানীকে বেয়া পানীবোৰকে মানে খাবলগীয়া হৈছে। আজি যে আপোনালোক ইমান কেইদিন ইয়াতে পানীত ডুবি আছে, ইয়াতে আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা কোনোবা আহিছে নেকি? কোনো আজিলৈকে কোনো অহাই নাই। গাঁওবুঢ়া নাই অহা, গাঁওবুঢ়াও অহা নাই এতিয়ালৈকে। নাই অহা। ক'ত আছে ছোৱালী দুজনীৰ নাম LP স্কুল নহয়, তেওঁলোকে মানে হেৰি ডিগ্ৰীটো পঢ়ি ওলালে আৰু ডাঙৰ হ'ল। এতিয়া মানে হেৰি কৰিব পৰা নাই, ওলাই মেলি যাব পৰা হোৱা নাই ৰাস্তাটোৰ কাৰণে। এতিয়ালৈকে আপোনালোকে ভাত পানী ৰন্ধা বঢ়া ক'ত কৰিছে? ৰন্ধা বন্ধা গেছতে কৰিছোঁ। গোটেই পানী তলতে গেছত মানে হেৰি বনাবলগীয়া হৈছে, ওখ কৰি লৈছোঁ আৰু। মানে ভিতৰত এতিয়া আপোনালোকৰ সম্পূৰ্ণ পানী? ভিতৰত পানী সোমাই আছে এতিয়া। বনাবলৈ দিগদাৰ, শুবলৈ দিগদাৰ, ওলাই যাবলৈও দিগদাৰ, তেনেকুৱা হৈছে। নাই, কোনো অহা নাই এতিয়ালৈকে, অহা নাই। এইবাৰ প্ৰথম নহয়, এই বছৰলৈকে 3 বছৰ হৈছে পানীৰ কাৰণে। কি জনাব বিচাৰোঁ মানে ৰাইজক এতিয়া আহক, চাই যাওক, ইমান কষ্ট কৰি আছোঁ তেওঁলোকৰ হেৰি হয় নাই, ৰাস্তাটো বনাই দিয়ক। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, ওলাই ঘূৰিবৰ কাৰণে ৰাস্তাটো লাগে। নলা নৰ্দমাখিনি দিয়ক। আমাৰ বিল এখন সন্মুখতে আছে, সেই বিলখন যদি ভালকৈ খন্দুৱাই মেলি দিয়ে তেতিয়াও পানীখিনিৰ কাৰণে আমাৰ অলপ শান্তি পাম। চাৰিলি পানীখিনিও আহে, ওলাইছে আকৌ দুৰ্গন্ধ ওলাইছে। সম্ভাৱনা আছে। জুনু বৰুৱা। এই আপোনালোকৰ ইয়াত পানী এতিয়া এনেদৰে কিমান দিন হ'ল? কিমান মানে আজি দেওবাৰৰ পৰা আজি বুধবাৰ পালেহি আৰু এইভাগে আছোঁ। এনেকে ডুবি আছে বৃহস্পতিবাৰ। এনেকে এইবাৰে নহয়, আমি প্ৰতি বছৰে এইভাগে ডুবি থাকোঁ। এতিয়াতো আপোনাৰ ঘৰটো সম্পূৰ্ণ ডুবি আছে? সম্পূৰ্ণ ডুবি আছে। ভাত পানী সম্পূৰ্ণ তিতি গ'ল আৰু একো বাকী নাই, চবেই তিতিলে। ভাত পানী অসুবিধা। এতিয়া ভাত পানী বনাবও পৰা নাই। নাই, চৰকাৰৰ পৰা একোৱে পোৱা নাই। খবৰ কৰিবলৈ নাই অহা। আজিৰ তাৰিখলৈকে নাই অহা। এতিয়াতো এনেকে ধৰক আপোনালোকৰ খোৱা পানীটো ক'ৰ পৰা পাইছে? খোৱা পানী আমি ৱাটাৰ চাপ্লাইৰ পৰা পাওঁ বাৰু। আৰু কি সমস্যা আছে এতিয়া? সমস্যা মানে এই আৰু দেখিছাই নহয়, এতিয়া প্ৰতি বছৰে আমি ইভাগেই ভুগি আছোঁ। আৰু খানা পিনাও বনোৱা দিগদাৰ। এতিয়া নিজে এতিয়া সেয়া ছোৱালীজনী ভাগৰ কেঁচুৱাটো আজি এতিয়া এই অক্টোবৰ 16 তাৰিখে 2 বছৰ হ'বহে। সিও এতিয়া ইমান অশান্তিত আছে, একোৱে কৰিব পৰা নাই। কি কৰিবা এতিয়া? অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।